জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী আপুনি পোৱা কষ্টখিনিৰ বাবে চৰি কাইলৈ আপোনাৰ কষ্ট মই সমূলে নোহোৱা কৰি দিম আচ্ছা কেনেকে কৈ দিয়কচোন আৰু খেলিমেলি নহয় দীপ ছাৰ বহাগী কিটচেন জিন্দাবাদ আছিল আৰু জিন্দাবাদ থাকিবই বহাগী কিটচেন জিন্দাবাদ আশা ভালিজি পৰি কোৱা আপুনি ক'ত আছে বাৰু মই আহি পাইছোহি তোমাক মই দেখি আছো তুমি আগুৱাই আহা মোক দেখিবাই তোমাৰ সৈতে কথা আছিলে মাৰ সন্মুখত পাতিব নোৱাৰি মোৰো আপোনাক ক'বলগীয়া কেইটামান কথা আছিলে কৈ লওঁ নালাগে তোমাৰ কথা শুনিম আগলৈ বহুত সময় পাম তুমি মোৰ কথাটো শুনি লোৱা ঠিক আছে তেতিয়াহ'লে কওক তুমি অৱশ্যে নামানিব পাৰা কিন্তু কিশোৰ আৰু তোমাৰ মাজত দূৰত্বৰ কাৰণ মই আৰু মা মায়ে বাৰু এটা মোহত তোমাক ভাল পায় নিজৰ ছোৱালী নাই বাবে বোৱাৰীজনীকে ছোৱালীৰ নিচিনাকৈ মৰম কৰিবলৈ ল'লে ময়ো লাগি মাৰ মৰমখিনি পায় তুমি লাকি নহয় কিন্তু তোমাৰ সৌভাগ্য এয়া আপুনি কথাবোৰ কিয় এনেকে কৈ আছে মই সঁচাটোৱে কৈছো পৰি তুমি কিমান অশান্তিত আছা মই নাজানো মই কিমান অশান্তিত আছো সেইটো কিন্তু ভালকৈ বুজি পাইছো কিন্তু আমাতকৈ বেছি অশান্তিত আছে তোমাৰ খুব ভাল পোৱা মানুহ এজন শুনা মাৰ বেমাৰ মই জানো আৰু তুমি ওচৰত থাকিলে মায়ে মেণ্টেল ছাপোৰ্ট পাই সুস্থ হৈ থাকিব বুলি সেইটোও জানো কিন্তু আমাৰ স্বাৰ্থৰ বাবে আন এজন মানুহক কষ্ট দিয়াটো আমাৰ অধিকাৰ আছে জানো আপুনি কাৰ কথা কৈ আছে মোৰ কথা কৈছে কিশোৰ তুমি সুশীলে মোক কাইলৈ সুশীলৰ ঘৰলৈ মাতিছে ভাত খোৱাগৈ লগতে মোৰ বিশেষ এটা প্ৰিয় বস্তু মোৰ হাতত দি পঠাম বুলি কৈছে
সুশীলে তোমাক এতিয়াই মাতি এই কথাখিনি ক্লিয়াৰ কৰিম বুলি কৈছে। কি কথা ক্লিয়াৰ কৰিব লগা আছে আপোনাৰ? কাৰ সম্পৰ্ক সঁচা, কাৰ মিছা। মা কি চাই আছানো? দেউতাৰ এতিয়ালৈকে অহা নাই যে। ক'লে গৈছেনো দেউতা? নীলমৰ মাকে দেউতাৰক মাতি নিছে। তই পৰীক্ষা দি অহাৰ বাবে মই তোক ক'বলৈকে পাহৰিছোঁ। ঘৰলৈ? নহয়, বাহিৰতে ক'ৰবাত লগ কৰিব। মাজুমা আৰু নীলমৰ বিয়াৰ কথা পাতিব। কি সৰুবাৰ বিয়া? বঢ়িয়া। ময়ো এক্সাম দি পুৰা ফ্ৰী হৈ লওঁ, তাৰ পিছত আমি বিয়াৰ বজাৰ কৰিম। বিয়াখন ইমান ডাঙৰকৈ নাপাতো নহয়, মন্দিৰতে সৰুকৈ পাতিম। 10-15টামান মানুহ মাতিম। হ'ব দিয়া মা, মই যেতিয়া চাকৰি পাম তেতিয়া আমি সৰুবাৰ বিয়াখন ডাঙৰকৈ পাতি দিম। ব'লা এতিয়া ভিতৰলৈ যাওঁ, মই মেগী বনাম। ব'ল। ব'লা। মা বা পুৰা হাঁহি যে, কিহৰ ইমান ৰস ওলাইছে? ৰস নহয় বা, বিয়াহে। কি বিয়া? কাৰ বিয়া? আমাৰ ঘৰত বিয়া হ'বলগীয়া কোন আছে ভাবচোন। দেউতাৰক নীলমৰ মাকে মাতি নিছে বিয়াৰ কথা পাতিবলৈ। কি? নীলমে দেখোন মোক একো কোৱাই নাই। তাক কোৱা নাই চাগে। এতিয়া ঘৰলৈ গৈ নীলম দাই যেতিয়া গম পাব একেবাৰে পগলা হৈ যাব। ঠিক নাই, ৰাতি ওলাইও আহিব পাৰে। ভণ্টি, মাৰহে খাবি কিন্তু তই কৈ দিছো। মাৰচোন, কিন্তু এটা কথা কচোন সৰুবা, তোৰ মনটো ভাল লাগিছে ন? মনে মনে থাকিবিনে তই? তই মুখ হাত ধুই ল, মই চাহ বকোঁগৈ। চৰি। চৰি ক'বলৈ আহিছ হা? কাণ চেপাহে দিম। পিছে তোৰ পৰীক্ষা কেনেকুৱা হ'ল? একদম মজা। ডাঙৰ বাইটো দিনতে ফোন কৰি খবৰ ল'লে, আৰু তই এতিয়া সময় পাইছ। মই দেখোন আহি তোক লগ পামেই। চব আনচাৰ কৰিলোতো। একোৱে এৰা নাই। গুড। এয়া ল, চকলেট খাবি। ৱাও, থেংক ইউ। দেউতা আহিছে। পৰি, ময়ক কাইলৈ আমাৰ ঘৰলৈ মাতিছোঁ, আমি একেলগে লাঞ্চ কৰিম। আৰু তাৰ পাছত মই তোমাক ঘৰলৈ লৈ যাম। আচ্ছা, ক'লে নিবা? তোমাক ঘৰত ড্ৰপ দি আহিম আকৌ। মোৰ ঘৰলৈ যাব পৰাকৈ মোৰ এখন গাড়ী আছে কিশোৰ। মই এটা ড্ৰাইভাৰ মাতি তোমাৰ গাড়ীখন তোমাৰ ঘৰলৈ পঠিয়াই দিম। গুড। বাছ, আপুনি একদম মনে মনে থাকক। মই আপোনাৰ লগত কোনো কথা পতা নাই এতিয়া। চুপচাপ এটা শব্দ নোকোৱাকৈ এইখিনি জেগাত থিয় হৈ থাকক। তেতিয়াৰ পৰা আপুনি বহুত ক'লে আৰু মই বহুত শুনিলোঁ। এতিয়া মই ক'ম, আপুনি শুনিব। মইতো ভয় কৰা নাই, তুমি কিয় ভয় কৰিছা? দান কিশোৰ, কালিলৈ মই তোমালোকৰ ঘৰলৈ তোমাৰ লগতে যাম। Why don't you try to understand, Puri? চোৱা কিশোৰ,
সাহস নাই যদি মোক এওঁৰ ঘৰৰ পৰা নিবলৈ চেষ্টা নকৰিবা ও মন বহাগী ও মন বহাগী তেতিয়াৰ পৰা আপুনি বহুত ক'লে আৰু মই বহুত শুনিলোঁ এতিয়া মই কম আপুনি শুনিব পৰি কোৱা কিশোৰ কি কম ঠিক আছে মোক কালিলৈ তোমালোকৰ ঘৰলৈ নিব লাগিব Why don't you try to understand, পৰি মই আমাৰ ঘৰলৈ তোমাকে আনিম যেনেকৈ মানুহ যায় ঠিক তেনেকৈ আৰু পৰি মই দেউতাক এতিয়ালৈকে তোমাৰ কথা কোৱাই নাই মই সেইবোৰ একো নাজানো কিশোৰ কালিলৈ তোমাৰ লগত মই তোমালোকৰ ঘৰলৈ যাম কিন্তু অকল তেনেকেই নহয় মন্দিৰত বিয়া হৈ শিৰত সেন্দুৰ লৈ মই তোমালোকৰ ঘৰলৈ যাম হে মোৰ ডিভোৰ্চ অৰ্ডাৰ এতিয়ালৈকে ওলোৱা নাই পৰি আৰু তোমালোকৰোতো এতিয়ালৈকে অৰ্ডাৰ ওলোৱা নাই 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 পুলিচে ঝামেলা কৰিব পৰি আমাৰ সকলোৰে বুজা পৰা আছে পুলিচে কি কৰিব তাত মই তোমালোকৰ ঘৰলৈকে যাম সেইটো চিধা কথা কিশোৰ পাগলামি কৰিছা কিয় পৰি আৰে দেউতাই মোক ত্যায্য পুত্ৰ কৰিব মোকো বেদখল কৰিব তোমাৰ লগত সম্পৰ্কত থকা বুলি গম পালে মোকো বেদখল কৰিব মইতো ভয় কৰা নাই তুমি কিয় ভয় কৰিছা দান কিশোৰ কালিলৈ মই তোমালোকৰ ঘৰলৈ তোমাৰ লগতে যাম Why don't you try to understand, পৰি চোৱা কিশোৰ সাহস নাই যদি মোক এওঁৰ ঘৰৰ পৰা নিবলৈ চেষ্টা নকৰিবা শুনা লাঞ্চৰ বাবে মাতিছে লাঞ্চ কৰি গুচি যাবা আৰু মোক নিয়াৰ কথা ভাবিলে প্ৰথম তোমাৰ দেউতাৰ লগত মোৰ কথা পাতিবা তাৰ পাছত মোক নিয়াৰ চিন্তা কৰিবা ল'ৰা ধেমালি নহয় পৰি এইবোৰ একজেক্টলি নহয় কিশোৰ ল'ৰা ধেমালি আমাৰ এতিয়া বয়স হৈছে গতিকে আমাৰ সিদ্ধান্তবিলাকো অলপমান মেচিয়ৰ্ড হোৱাটো দৰকাৰ আহক পৰি দেউতা আহিলা কি ক'লে নীলমদাৰ মাকে কৈছে কিবা কিবি যাচোন তই এগিলাচ পানী লৈ আহিবি হেৰি কৰিবি চৰ্বত বনাই আনিবি বুজিছ হ'ব দিয়া দেউতা তাইক অলপ সময় আঁতৰাবৰ বাবেহে চৰ্বত বনাবলৈ ক'লো কি ক'লে খুৰীয়ে বিয়াখন বোলে উলহ মালহেৰে পাতিব কি কৰিব এতিয়া কাক টকা বিচাৰিব পাৰো ভাবি চাওঁ ৰবা কাৰ পৰা বিচাৰিব ডাঙৰ মাক মাথো নজনাব তাই নহ'লে বেলেগ সিদ্ধান্ত ল'ব নজনাও ও মন বহাগী ও মন বহাগী কি ক'লে খুৰীয়ে বিয়াখন বোলে উলহ মালহেৰে পাতিব নীলমৰ বিয়াত 15 লাখ মান খৰচ কৰিব হেনো তোক বোৱাৰী হিচাপে গহনাৰে ভৰাই দিব বুজিছ
মাথো ৰাণুৱে দৰা ঘৰৰ হৈ যিমান খৰচ লাগে কৰিব সমানে খৰচ ময়ো কৰিব লাগিব কইনাৰ ঘৰে কমেও 15 পৰা 20 লাখ টকা লাখ টকা হে ভগৱান ক'ত পাম 20 লাখ টকা কি হ'ব এতিয়া তেওঁ কথাটো তেনেকৈ কিয় ক'লে বাৰু তেওঁলোকতো ইমান ধনী মানুহ নহয় ইমান টকা খৰচ কিয় কৰে নীলমৰ জেদক হৰুৱাবলৈ নীলমে মোকে বিয়া কৰাম বুলি জেদ কৰাৰ কাৰণে খুৰী জেদত লাগিছে আমাৰ বিয়াখন পাতিবলৈ কষ্ট কিন্তু আমাকো দিব মা এৰ আকৌ কি হ'ল দেউতা বাৰ তই পঢ় গৈ যা যা তই পঢ়গৈ কি কৰিব এতিয়া কাক টকা বিচাৰিব পাৰো ভাবি চাওঁ ৰবা কাৰ পৰা বিচাৰিব ডাঙৰ মাক মাথো নজনাব তাই নহ'লে বেলেগ সিদ্ধান্ত ল'ব নজনাও নাহৰৰে কুলিটিয়ে মিলিলে পাহি